Namaskar and welcome to all of you. So, if you're watching my video first time, please like, share and subscribe. So, ভিডিওটো আমি আৰম্ভ কৰিম। এইটো আমাৰ নতুন ডিএমইৰ বেটছ হয়। ইয়াতে আমি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰিম। চ' ভিডিওটো আৰম্ভ কৰিম আমি এতিয়া, ঠিক আছে। চ' প্লিজ লাইক, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা যোনটো বেল আইকন আছে সেইটো ক্লিক কৰিব, ঠিক আছে। আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' আপলোড কৰোঁ ডেইলি, লগতে লুচেন্সৰ জিকে আৰু লগতে নতুন এটা বেটছ আৰম্ভ কৰিছোঁ ডিএমইৰ, সম্পূৰ্ণ ফ্ৰী, 1 টকা দিব নালাগে। যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি বনাম, বাছ তোমালোকে পঢ়িলে হ'ল, ঠিক আছে। প্ৰথম কুৱেশ্যনটো স্ক্ৰীণত চাওক। মই বিশেষ দীঘলীয়া নকৰোঁ, সেইবাবে ডাইৰেক্ট এনচাৰবিলাক আনি দিছোঁ, অপশ্যন নাই, মই বুজাই দিম অলপ লাগিল, ঠিক আছে। তো কাৰেণ্ট টাইম, হাউ মেনি ৰামচাৰ ছাইট ইন ইণ্ডিয়া? বৰ্তমান ভাৰতত কিমানটা ৰামচাৰ ছাইট আছে? চ' এনচাৰটো হ'ব 89। বৰ্তমান ইণ্ডিয়াত টোটেল 89টা ৰামচাৰ ছাইট আছে, ঠিক আছে। নোট ডাউন কৰি ল'ব, যিহেতু এইবিলাক বহুত ইম্পৰ্টেণ্ট। নেক্সট আহিছে, হোৱাট ইজ দ্য কালাৰ অফ অশোক চক্ৰ স্পক্স? অশোক চক্ৰ যোনটো আছে, ঠিক আছে। চ' পোনপ্ৰথমে অশোক চক্ৰটোত 24টা স্পক আছে, ঠিক আছে। ইয়াতে সুধিছিল স্পক্সৰ কালাৰটো কি, ঠিক আছে। কালাৰটো ক'ব লাগে। চ' কালাৰটো একচুৱেলি হয় কি, নেভি ব্লু। আমি বহুতে হয়তো ভালকৈ নাজানো, এইটো বহুতে ব্লেক বুলি ভাবি লওঁ, কিন্তু ব্লেক নহয়, একচুৱেলি এইটো হৈ গ'ল নেভি ব্লু, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয় দেই, বহুত ইম্পৰ্টেণ্ট, নোট ডাউন কৰি ল'ব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, ভিটামিন B12 ডিফিচিয়েঞ্চি কজ হোৱাট? ভিটামিন B12 ডিফিচিয়েঞ্চিৰ ফলত কোনটো ৰোগ দেখা যায়? চ' ভিটামিন B12 ভিটামিন B12 ডিফিচিয়েঞ্চিৰ ফলত কি ৰোগ হোৱা দেখা যায়? একচুৱেলি সেইটো হৈছে এনিমিয়া। ভিটামিন B12 যেতিয়া দেহত নাইকিয়া হয় তেতিয়া এনিমিয়া ৰোগ হোৱা দেখা যায়, ঠিক আছে। ভিটামিন B12ৰ ফলত, ডিফিচিয়েঞ্চিৰ ফলত এনিমিয়া ৰোগ হয়। যিহেতু আপোনালোকে দেখিছে ডিএমই পেপাৰবিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, চ' এইবিলাক নোট ডাউন কৰি যাব এটা এটাকৈ। নেক্সট কুৱেশ্যন, দ্য গড অফ স্মল থিং এথৰ এই বুকখনৰ লেখক কোন আছে? মই কুৱেশ্যনবিলাক ইমান সহজে দিছোঁ যেন বাছ পঢ়িলে যেন বুজি পায়, ঠিক আছে। আৰু এনচাৰতো মই বহুত অপশ্যন দিয়া নাই, যেন বুজি পোৱাত কিছুমানৰ অসুবিধা হ'ব পাৰে। লাহে লাহে যদি লাগে তো মই দিম, কিন্তু বৰ্তমান কাৰণত সোনকালে কম সময়ত হ'বৰ বাবে মই এনেকৈ দি দিছোঁ। দ্য গড অফ স্মল থিং কিতাপখনৰ লেখক কোন আছিলে? চ' এনচাৰটো ডাইৰেক্ট দিয়াই আছে, অৰুন্ধতী ৰয়। তো এখেতে বুকাৰ প্ৰাইজো পাইছিলে চাগে এইখন বুকৰ কাৰণে, ঠিক আছে। বুকাৰ প্ৰাইজ পাইছিলে এইখন কিতাপৰ বাবে। চ' দ্য গড অফ স্মল থিং, নোট ডাউন কৰি ল'ব। নেক্সট আছিলে, কেলভিন ইউজ টু মেজাৰ হোৱাট? কেলভিন যোনটো আছে সেইটো ক'ত ব্যৱহাৰ কৰা হয়? কি জোখতে কেলভিন ব্যৱহাৰ কৰা হয়, ঠিক আছে। এইটো একচুৱেলি টেম্পাৰেচাৰত ব্যৱহাৰ কৰা হয়। যেতিয়া আমি টেম্পাৰেচাৰ কিবা কৰোঁ, মেজাৰ কৰোঁ, তো টেম্পাৰেচাৰ মেজাৰ কৰোঁতে আমি কেলভিনৰ ব্যৱহাৰ কৰোঁ একচুৱেলি, ঠিক আছে। ইণ্ডিয়াছ ৰেংক ইন হেনলি পাছপোৰ্ট ইণ্ডেক্স 2025ত। মই ইয়াতে সকলো ধৰণৰ কুৱেশ্যন এড কৰিছোঁ, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছৰ পৰাও আনিছোঁ, লগতে কিছুমান ষ্টেটিক জিকেও আনিব ট্ৰাই কৰিছোঁ, লগতে এথৰ্ছৰো আনিছোঁ। চ' মই নিজে এনালাইজ কৰি পেলাই আনিছোঁ, বহুতেই ইম্পৰ্টেণ্ট হয় প্ৰত্যেকটো কুৱেশ্যনে। চ' নোট ডাউন কৰি ল'ব। এইটো 100% আহিবলৈ চান্স আছে দেই, ৰিচেণ্ট হৈ গৈছে এইটো 80 ৰেংক পাইছে ইণ্ডিয়াই, ঠিক আছে। টোটেল 199খন কাণ্ট্ৰি আছে, তাৰে ভিতৰত ইণ্ডিয়ান ৰেংক হৈছে 80, ঠিক আছে। আৰু 1 নম্বৰত আছে আপোনালোকৰ ছিংগাপুৰ, ঠিক আছে। ছিংগাপুৰ আছে 1 নম্বৰত। চৰি, মিষ্টেক হৈ গ'ল, ৰ'ব মই লিখি দিছোঁ। চ' ফাৰ্ষ্টত আছে ছিংগাপুৰ, ছিংগাপুৰ আছে 1 নম্বৰত। 80 নম্বৰত আছে ইণ্ডিয়া, টোটেল 199খন।
2025 যোনটো ওলাইছে ইণ্ডেক্স তাত আছে এইটো ঠিক আছে সো নেক্সট what is the noble gas in periodic table যিবিলাক নোবেল গেছ সেইটো একচুৱেলি কি হয় নোবেল গেছ বুলি ক'লে আমি কি বুজো নোবেল গেছ বুলি ক'লে আমি সাধাৰণতে বুজো যিবিলাক 18 গ্ৰুপছত এলিমেণ্ট আছে 18 নম্বৰ বৰ্গত যিবিলাক এলিমেণ্টছ আমি দেখিবলৈ পাওঁ সেইবিলাকক আচলতে নোবেল গেছ বুলি কোৱা হয় ঠিক আছে যেনেকুৱা হিলিয়াম তেনেকুৱা হৈ গ'ল এইবিলাক 18 নম্বৰ গ্ৰুপছত আছে সেইবাবে এইবিলাকক নোবেল গেছ বুলি কোৱা হয় ঠিক আছে নেক্সট 2026 Winter Olympic will be held on where 2026 চনত হ'বলগীয়া যোনটা শীতকালীন অলিম্পিক আছে 2026 যোনটো উইণ্টাৰ অলিম্পিক আহি আছে সেইটো ক'ত হ'ব ঠিক আছে যেহেতু আমি ইয়াৰ আগতে যিখন পেপাৰ আহিছিল তাত দেখিছিলোঁ 2028টো সুধিছিলে সামাৰ অলিম্পিকৰ কথা তো এইবাৰ 100% চান্স আছে এইটো অহাৰ ঠিক আছে 100% চান্স আছে এইটো অহাৰ যে 2026ত যোনটো আপোনালোকৰ উইণ্টাৰ অলিম্পিক আছে সেইটো ক'ত অনুষ্ঠিত কৰা হ'ব তো মিলান ইটালী চহৰৰ মিলানত এইটো অনুষ্ঠিত কৰা হোৱাৰ ঠিক কৰা হৈছে 2026ৰ যিখন উইণ্টাৰ অলিম্পিক আছে ঠিক আছে নেক্সট আহিলে এছিয়াটিক লায়ন ইজ ষ্টেট এনিমেল অফ হুইচ ইণ্ডিয়ান ষ্টেট তোমালোকৰ যোনটো এছিয়াটিক লায়ন আছে এছিয়াটিক লায়ন বুলি যোনটো কোৱা হয় এছিয়াটিক লায়ন কোনখন ষ্টেটৰ ষ্টেট এনিমেল হয় কোনখন ষ্টেটৰ ষ্টেট এনিমেল হয় গুজৰাটৰ যিটো ষ্টেট এনিমেল হয় সেইটো তোমালোকৰ এছিয়াটিক লায়ন হয় ঠিক আছে এইটো মনত ৰাখিবা নেক্সট আহিলে কেৰেলা ষ্টেট বাৰ্ড নেম কেৰেলাৰ জাতীয় পক্ষী কি তেওঁলোকৰ ষ্টেটৰ বাৰ্ড কোনটো হয় ঠিক আছে তেওঁলোকৰ এনচাৰটো হ'ব হৰ্ণবিল বুলি এটা ফেষ্টিভেলো আছে দেই যোনটো নাগালেণ্ডত চেলিব্ৰেট কৰা হয় এইটো বেলেগ হয় আৰু এইটো বাৰ্ড হয় ঠিক আছে এইটো বাৰ্ড হয় ফাৰ্ষ্ট ওমেন জ্ঞানপীঠ এৱাৰ্ড হু গট পোনপ্ৰথমে কোনে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে আশাপূৰ্ণা দেৱী প্ৰথমজন মহিলা ফাৰ্ষ্ট ওমেন হয় এওঁ যিয়ে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে ইউনাইটেড নেশ্যন ডে কেতিয়া চেলিব্ৰেট কৰা হয় চ' ইউনাইটেড নেশ্যন ডে ৰাষ্ট্ৰসংঘ দিৱস বুলি যাক কোৱা হয় অসমীয়াত প্ৰত্যেক বছৰে 24th of অক্টোবৰত এই ডেটটো পালন কৰা হয় ইউনাইটেড নেশ্যন অৰ্থাৎ UN ডে বুলিও আহে এক্সামত UN ডে বুলিও আহে কেতিয়াবা আৰু অসমীয়াত ক'ব গ'লে ৰাষ্ট্ৰসংঘ দিৱস বুলি কোৱা হয় ওল্ডেষ্ট হাইকোৰ্ট ইন ইণ্ডিয়াৰ সকলোতকৈ পুৰণি হাইকোৰ্ট কোনখন যিটো আমি সকলোৱে জানো এইটো হয় কলকাতা ঠিক আছে কলকাতা আপোনাৰ সকলোতকৈ পুৰণি হাইকোৰ্ট হয় ইণ্ডিয়াৰ ভিতৰত ঠিক আছে চ' প্লিজ ছাবস্ক্ৰাইব কৰক বেল আইকনটো ক্লিক কৰক এনেকৈ নতুন তথ্যৰ আৰু এনেকৈ মক টেষ্ট দিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে সকলো ভিডিঅ' পাব ঠিক আছে আজি এইটো মোৰ জাষ্ট এটা সৰু এনালাইচিছ কৰি পেলাই আমি ষ্টাডি কৰি পেলাই এই বস্তুখিনি আনিছোঁ আপোনালোকৰ মাজত নেক্সট ইয়াতকৈ আৰু মনোমোহা মই লৈ আহিম প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ